বকোতে প্রধানমন্ত্রী আবাস যোজনা প্রকল্পের অনুমোদন চিঠি বিতরণ। হিতাধিকারীদের হাতে চিঠি তুলে দেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। মোট 3,24,234 জন হিতাধিকারী পাচ্ছেন প্রকল্পের ঘর। অনুষ্ঠানে উপস্থিত থাকেন দলের বিভিন্ন নেতা মন্ত্রী। আজিৰ দিনটো আমাৰ বাবে অতিকে আনন্দৰ দিন। সমগ্ৰ অসমত আজি আমি 3,24,234 গৰাকী হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰীৰ আৱাস গৃহৰ অনুমোদন পত্ৰ প্ৰদান কৰিম আৰু লগে লগে এই গৃহ বনাবৰ বাবে প্ৰয়োজনীয় প্ৰথম কিস্তিৰ ধনো আপোনালোকৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰা হ'ব। আমাৰ ৰাজ্যত আৰু আমাৰ দেশত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দুখীয়া ৰাইজৰ বাবে একোটাকৈ গৃহ নিৰ্মাণৰ লগতে একোটাকৈ শৌচাগাৰৰ নিৰ্মাণ আৰু আমাৰ ৰাইজক এটা আশ্ৰয়, যিটো ঘৰৰ আশ্ৰয়, তাক দিবৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখন আৰম্ভ কৰিছিল। আজি আমি অত্যন্ত আনন্দিত যে 2021 চনৰ পিছত আমি বহু লোকক অসমত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ দিবলৈ আমি সক্ষম হলো।